Welcome students. Exercise 7.2 তোমালোকৰ কাৰণে question number 2 মই লৈ আনিছো। Question টো আছিল 4 - 1 আৰু -2 - 3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত এটো মন কৰিবা দে সমত্ৰিখণ্ডিত কৰা বিন্দু কেটাৰ স্থানাংক নিৰ্ণয় কৰা। অৰ্থাৎ মই এটা চিত্ৰ দ্বাৰা বুজাবলৈ খুজিছো ইয়াত যে A বিন্দু যাৰ স্থানাংক হৈছে 4 - 1 আৰু B বিন্দু যাৰ স্থানাংক দিয়া আছে -2 - 3 আমি ধৰি ললো। আৰু A বিন্দু আৰু B বিন্দু সংযোগ কৰিলে আমি এটা AB ৰেখাখণ্ড পালো। আৰু ধৰি লোৱা হল যে এই AB ৰেখাখণ্ডটো P বিন্দু আৰু Q বিন্দুৱে কি কৰিছে ত্ৰিখণ্ডিত কৰিছে। ঠিক আছে, এতিয়া এনেকে সমত্ৰিখণ্ডিত মানে সমান তিনিটা ভাগ কৰিছে। তাৰ মানে P বিন্দু আৰু Q বিন্দুৱে AB কি কৰিছে এনেকুৱা ভাগ কৰিছে যাতে AP সমান PQ সমান কি হয় BQ হয়। AP PQ আৰু BQ এই তিনিটা একে সমান, বুজি পাইছানে? তেতিয়াহ'লে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব কৈছে আৰু Q বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব কৈছে। ওকে, নাও যেহেতু এই তিনিটা সমান এতেকে AP অনুপাত PQ অনুপাত BQ সমান 1:1:1 হ'ব, হয়নে? সমানত ভাগ কৰিছে তেতিয়াহ'লে 1:1:1 হ'ব তেওঁলোক অনুপাত। এতিয়া P বিন্দুৱে AB ৰেখাখণ্ডক 1:2 অনুপাতত বিভাজন কৰিছে। কিয় মই ইয়াত বুজাবলৈ খুজিছো, যেহেতু AP বাই PB যদি আমি কৰো AP বাই PB, তাৰ মানে AP বাই PB টোক আকৌ চোৱা PB টোক আমি PQ প্লাছ BQ বুলি লিখিব পাৰি। তো AP হৈ গ'ল 1 আৰু PQ প্লাছ BQ মানে PQ হৈছে 1 BQ হৈছে 1 1 + 1 2, তাৰ মানে 1/2 তাৰ মানে 1:2 হ'ল নাই। দ্যাট ইজ P বিন্দুৱে কি কৰিছে আমাক AB ৰেখাখণ্ডটোক 1:2 বিভক্ত কৰিছে। তেতিয়াহ'লে M1 হৈছে আমাৰ ইয়াত 1 আৰু M2 হৈ যাবগে 2, তাৰ মানে M1:M2 = 1:2। আৰু এইটো গম পাইছা, এইটো x1 এইটো y1 এইটো x2 এইটো কি হ'ব y2। এতিয়া বলা আমি P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰোঁ। P বিন্দুৰ স্থানাংক আমি সূত্ৰটো অলপ লিখি ললো প্ৰথমবাৰৰ কাৰণে M1 x2 + M2 x1 / M1 + M2। এইটো বিভাজন সূত্ৰ আছিল সেকশন ফৰ্মুলা M1 y2 + M2 y1 / M1 + M2 আছিল। ঠিক আছে, সো আমি লৈ ললো M1 আমাৰ কি আছে 1, তো M1 * x2 কৰিব লাগে। সো M1 1 * -2 হ'ল নে x2 প্লাস M2 হৈছে 2, সো M2 x1, সো 2 * x1 হৈছে 4 / M1 + M2, তাৰ মানে 1 + 2। এইটো হৈ গ'ল x ৰ স্থানাংক আৰু এইটো y ৰ স্থানাংক M1 y2, তো M1 আছে 1 * y2 কি আছে আমাৰ ইয়াত -3, সো 1 * -3 প্লাস M2 হৈ গ'ল 2 আমাৰ y1 ল'ব লাগিব -1, সো -1 লৈ ললো / 1 + 2। সো ভেরি সিম্পল, সো প্লাস এ মাইনাস এ মাইনাস 2 * 1 = 2 আৰু প্লাস 2 * 4 = 8 হৈ গ'ল এইটো / 3 আৰু প্লাস এ মাইনাস এ -3 আৰু প্লাস এ মাইনাস এ -2 / 3 প্লাস মাইনাস মাইনাস হৈ যাব, গম পাইছে? তেতিয়াহ'লে এইটো আমি কি পাম -2 + 8 = 6 পাম, প্লাস এ মাইনাস এ মাইনাস হৈ যাব / 3 আৰু এইটো -3 -2 মাইনাস প্লাস, কিন্তু সাইনটো মাইনাসে থাকিব। সো প্লাস কৰিম 3 + 2 5, দ্যাট ইজ -5/3। এতিয়া 6 ক 3 ৰে ডিভাইড কৰিলে 2 3 × 2 = 6 আৰু -5/3 ইয়াৰ যেহেতু মৌলিক সংখ্যা হৰণ নহ'ব সেইকাৰণে আমি ইয়াতে থৈ দিলো। এইটো P বিন্দুৰ স্থানাংক আমাৰ ওলাই গ'ল। এতিয়া একইভাৱে মই ইয়াত বিশেষকৈ দেখাব খোজা নাই, একইভাৱে Q বিন্দুৰ স্থানাংক যেতিয়া আমি ওলাম তেতিয়া এইটো 1 + 1 2, তাৰ মানে Q বিন্দুৱে AB কি কৰিছে 2:1 ভাগ কৰিছে। তোমালোকে লিখি ল'ব পাৰা যে Q বিন্দুৱে AB 2:1 ভাগ কৰিছে। তো M1 হৈ যাব 2 আৰু M2 হৈ যাব 1। তো M1 মানে 2 * x2 কি আছে -2 হৈ গ'ল, প্লাস M1 কি আছে 1, কাৰণ এইটো Q বিন্দু কি অনুপাতত ভাগ কৰিছে 2:1। তো এইটো M1 এইটো M2, সো M2 x1, তো 1 * x1 আছে 4, সো 1 * 4 / 2 + 1 আমি কৰিলো। এগেইন M2 x1, সো M1 y2, ইয়াত M1 হৈছে 2 আৰু y2 আমাৰ ওচৰত আছে -3, সো 2 * -3 প্লাস M2 y1, M2 কি আছে আমাৰ ইয়াত 1 আৰু y1 আমাৰ ইয়াত কি আছে -1, সো আমি y -1 লিখিলো / 2 + 1। সিম্পল, মই সিম্পলকৈ কৰি দেখুৱাইছো। প্লাস এ মাইনাস এ মাইনাস 2 × 4 আৰু প্লাস 4 × 4 / 3 আৰু এইটো প্লাস এ মাইনাস এ মাইনাস 2 × 3 × 6 আৰু প্লাস এ মাইনাস এ মাইনাস 1। ঠিক আছে, এতিয়া প্লাস মাইনাস মাইনাস 4 পৰা 4 গ'লে 0, 0ক 3 ৰে হৰণ কৰিলে 0 হ'ব এইটো, হয়নে? 0/3, 0/3 মানে 0 আৰু ইয়াত মাইনাস এ মাইনাস এ প্লাস, তো 6 + 1 7, কিন্তু কি হ'ব -7 হ'ব / 3। সো এইটো হৈ গ'ল আমাৰ Q বিন্দুৰ স্থানাংক। তো এনেকে আমি P বিন্দু আৰু Q বিন্দু এই দুয়োটা বিন্দু স্থানাংক আমি নিৰ্ণয় কৰি দেখুৱালো। বুজি পাইছা নিশ্চয়, ডায়াগ্ৰামৰ সৈতে দেখুৱাইছো।
চ' তোমালোকে এইটো ৰিকেপ কৰি পেলাই চাই ল'বা আৰু তেনেকৈ ধৰণৰ প্ৰশ্নবোৰ সমাধান কৰিবা। থেংক ইউ।